নমস্কাৰ প্ৰিয় দৰ্শক জেচিচিৰ বিশেষ অনুষ্ঠানলৈ আপোনালোকক পুনৰবাৰ স্বাগতম বহাগলৈ মাজত মাত্ৰ কেইটামান ক্ষণ বুলি কৈছোঁ ইতিমধ্যে বহাগৰ বাবে বিভিন্ন প্ৰান্তত ৰাজ্যৰ শিল্পীয়ে প্ৰস্তুতি চলাইছে মঞ্চত তেখেতসকলে গীত পৰিৱেশন কৰিব প্ৰান্তে প্ৰান্তে আৰু আমিও ব্যতিক্ৰম হোৱা নাই তেনে কেইগৰাকীমান বসা শিল্পীক আজি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ আৰু এই দুয়োগৰাকী শিল্পীৰ কণ্ঠত আমি কিছু অসমীয়া জনপ্ৰিয় গীত শুনিম কালজয়ী গীত শুনিম আৰু সমান্তৰালভাৱে তেওঁলোকৰ বহাগৰ প্ৰস্তুতি সন্দৰ্ভতো আমি আলোচনা কৰিম আহক আমি আৰম্ভ কৰোঁ আমাৰ জেচিচিৰ বিশেষ অনুষ্ঠান বহাগৰ গান আমাৰ সৈতে আছে শিল্পী ৰূপম বৰদলৈ আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ সমান্তৰালভাৱে লগতে আছে জুৰি বৰা বাইদেউ আপোনাকো আমাৰ অনুষ্ঠানলৈ স্বাগতম আমি আমাৰ অনুষ্ঠান প্ৰথমতে ৰূপমৰ এটি গীতেৰে আৰম্ভ কৰিব বিচাৰিছোঁ আৰম্ভণিতে মৰমৰ চন্দন দা লগতে জেচিচিৰ সমূহ কৰ্মকৰ্তাসকলক মই ধন্যবাদ জনাইছোঁ যিহেতু তেখেতসকলৰ এই অনুষ্ঠানটিত আমাক নিমন্ত্ৰণ কৰাৰ বাবে এতিয়া গানৰ মাজলৈ যাওঁ আৰম্ভণিতে এটি পুৰণি গীত আমাৰ স্বৰ্গীয় জয়ন্ত হাজৰিকা দেৱৰ গীতেৰে মই আমাৰ অনুষ্ঠান আৰম্ভণি কৰিম মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব মোৰ এই গান যদি সুৰু হয় মোৰ এই গান যদি সুৰু হয় তোমাৰ মনত ৰব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব মোৰ এই গান যদি সুৰু হয় মোৰ এই গান যদি সুৰু হয় তোমাৰ মনত ৰব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব কথা যদি সুৰু হয় মোৰ এই সুৰ যদি জোন হয় মোৰ এই কথা যদি সুৰু হয় মোৰ এই সুৰ যদি জোন হয় সেই জোনে শুনা জোনালী মায়াৰে সৰু সুৰুঙাৰে সেই জোনে শুনা জোনালী মায়াৰে সৰু সুৰুঙাৰে মনে মনে গৈ তোমাৰ মুখতে ৰব মই নাথাকিলে সাজৰ তৰাই মোৰে কথাকে কব মই নাথাকিলে সাজৰ তৰাই মোৰে কথাকে কব মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব মোৰ এই গান যদি সুৰু হয় মোৰ এই গান যদি সুৰু হয় তোমাৰ মনত ৰব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব ধন্যবাদ ৰূপমলৈ আমি ধন্যবাদ জনাইছোঁ এটি জয়ন্ত হাজৰিকাৰ যুগজয়ী গীতেৰে আমাৰ আজিৰ বিশেষ অনুষ্ঠান আৰম্ভ হৈছে মই জুৰি বাইদেউৰ ওচৰলৈ যাম তাৰ পূৰ্বে মই ৰূপমৰ সৈতে কিছু কথা পাতিব বিচাৰিছোঁ আমি যিহেতু আৰম্ভণিতে কৈছোঁ বিহুৰ প্ৰস্তুতি শিল্পী হিচাপে কেনেকুৱা চলিছে প্ৰথমতে বিহুৰ প্ৰস্তুতি ক'বলৈ গ'লে যিহেতু বিহুলৈ বেছি দিন নাই আগন্তুক ৰঙালী বিহুৰ আহি আছে
বিহুৰ প্ৰস্তুতি বুলিবলৈ আমি ন পুৰণি গীত ধৰক জয়ন্ত হাজৰিকাদেৱৰ গীত লৈছোঁ, ভূপেন হাজৰিকাদেৱৰ গীত লৈছোঁ আৰু বিশেষভাৱে আপোনাৰ আজি কিছুদিন পূৰ্বে তেখেত ঢুকালে আমাৰ মৰমৰ ৰাজীৱ শদিয়াদা, তেখেতৰ দুটিমান গীত লৈছোঁ। নিশ্চয় আমি সেই গীতসমূহ শুনিম। মই এইবাৰ জুৰি বাইদেউৰ ওচৰলৈ গৈছোঁ। প্ৰথমটি জুৰি বাইদেউৰ গীত এটি শুনিব বিচাৰিছোঁ। এটি খুব ধুনীয়া গীত চাৰু গোহাঁইৰ কথাৰে কুইন দাস বাইদেৱে পৰিৱেশন কৰা, কণ্ঠদান কৰা এটি গীত অলপ চেষ্টা কৰিছোঁ গাবলৈ। জুৰি বৰদলৈক আমি ধন্যবাদ জনাইছোঁ। কুইন দাসৰ এটি কণ্ঠৰে নিগৰিত জনপ্ৰিয় গীত আমাক গাই শুনাইছে। আমি এইবাৰ পুনৰ আমাৰ ৰূপমৰ ওচৰলৈ গৈছোঁ। ৰূপম, এইবাৰ আমি কি শুনিম ৰূপমৰ কণ্ঠত? এইবাৰ আমাৰ বলিউডৰ শিল্পী উদিত নাৰায়ণ দেৱৰ এটি গীত গাম, সুন্দৰ গীত।
কল্পনা তুমি মোৰ বাসনা তুমি মোৰ কল্পনা তুমি মোৰ বাসনা চকুৰে মৰম কিছি সেউজীয়া সপোন আঁকি সজালাহি হিয়াখনি তুমি আজি তুমি মোৰ কল্পনা তুমি মোৰ বাসনা তুমি মোৰ কল্পনা তুমি মোৰ বাসনা পল জিৰা বলে দিবানে বুকুৰে চেনেহ কাজলি লবানে তুমি মোক আপোন কৰি তুমি মোৰ কল্পনা তুমি মোৰ বাসনা তুমি মোৰ কল্পনা তুমি মোৰ বাসনা ভাবি উজাগৰি ৰাতি নিশাৰ আধাৰেৰে থাকো কথা পাতি ইয়াৰ মৰমখিনি তোমাৰ বাবে বুলি ৰাখিলো যতনে তুমিয়েই নিবা বুলি লবা বুকুৰে চেনেহ কাজলি দিবানে তোমাকে মোৰ আপোন কৰি তুমি মোৰ কল্পনা তুমি মোৰ বাসনা তুমি মোৰ কল্পনা তুমি মোৰ বাসনা চকুৰে মৰম সিঁচি সেউজীয়া সপোন আঁকি সজালাহি হিয়াখনি তুমি আজি তুমি মোৰ কল্পনা তুমি মোৰ বাসনা তুমি মোৰ কল্পনা তুমি মোৰ বাসনা তুমি মোৰ কল্পনা তুমি মোৰ বাসনা সুন্দৰ অন্য এটি গীত জনপ্ৰিয় গীত বলিউডৰ প্ৰতিষ্ঠিত কণ্ঠশিল্পী উদিত নাৰায়ণে কণ্ঠ নিগৰাইছিল এই গীতটিত আৰু কিছু বছৰ পূৰ্বে আচলতে মিউজিক মেকাৰ্ছ বুলি এটি প্ৰডাকশ্যন আছিল সেই প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত এনেধৰণৰ বহু শ্ৰব্য কেছেটত বলিউডৰ বহু শিল্পীয়ে গীত গাইছিল আৰু সেই গীতসমূহৰে অন্যতম আছিল এই বিশেষ গীতটি আৰু আজিও প্ৰতিগৰাকী শ্ৰোতা দৰ্শকে এই গীতটি ভাল পায় আৰু ৰূপমে এই গীতটি আমাক শুনোৱাৰ প্ৰয়াস কৰিছে মই ৰূপমক ধন্যবাদ জনাইছোঁ এনেধৰণৰ গীতসমূহ বাছি লোৱাৰ বাবে আচলতে ৰূপমৰ সৈতে মই আৰু এটি কথা পাতিব বিচাৰিছোঁ ৰূপম যিসমূহ এতিয়ালৈ গীত শুনিলোঁ গীতসমূহ মানে নতুন গীত বুলি ক'ব নোৱাৰি কিন্তু পুৰণি গীতসমূহে গোৱা হৈছে কিন্তু এই গীতসমূহৰ প্ৰতি নিশ্চয় এতিয়াও বিহু মঞ্চত শ্ৰোতা দৰ্শকৰ আকৰ্ষণ আছে তুমি যিহেতু অনুষ্ঠান কৰা কেনেকুৱা অভিজ্ঞতা এনেধৰণৰ গীতসমূহৰ প্ৰতি এতিয়ালৈকেও আছে যিহেতু ৰাইজে গীতবোৰ ভাল পায় কাৰণে আমি বৰ্তমানলৈকে গাই আছোঁ আৰু শ্ৰোতা ৰাইজে ভাল পায়
অনুষ্ঠানত গাবলৈ কয় এই গীতবোৰ এনেকুৱা গীত অনুষ্ঠানত এতিয়াও ভাল পায় শ্ৰোতা দৰ্শকে বিহুৰ সময়ত হয় হয় এতিয়াও ভাল পায় মানে গাবলৈ কয়ে আৰু মঞ্চত নিশ্চয় মই ৰূপমক এই গীতটি আচলতে নিৰ্বাচন কৰাৰ বাবে ধন্যবাদ জনাওঁ এইবাৰ যদি দ্বৈত কণ্ঠত এটি গীত শুনিব পাৰোঁ আমি যুটীয়া কণ্ঠত আমি আমাৰ জিতুল দা মৰমৰ জিতুল সোণোৱাল দা তেখেতৰ কেইটিমান গীত লৈছোঁ সেই কেইটিমান গীতৰ পৰাই বৰ্তমান এটি গীত গাই আছোঁ জুলিবাৰ লগত নিশ্চয় ও মৰমী নগৰী আশা বুকু জুৰি হৈ নাযাবা তৰি দূৰণিলে তোমাৰ লাহি পৰশ লাগি সপোন সৰে তোমাৰ লাহি পৰশ লাগি সপোন সৰে ও মৰমী নগৰী আশা বুকু জুৰি হৈ নাযাবা তৰি দূৰণিলে তোমাৰ লাহি পৰশ লাগি সপোন সৰে তোমাৰ লাহি পৰশ লাগি সপোন সৰে দুচকুতে উদাহতে ও মৰমী নগৰী আশা বুকু জুৰি হৈ নাযাবা তৰি দূৰণিলে তোমাৰ লাহি পৰশ লাগি সপোন সৰে তোমাৰ লাহি পৰশ লাগি সপোন সৰে মৰমী নগৰী আশা বুকু জুৰি হৈ নাযাবা তৰি দূৰণিলে তোমাৰ লাহি পৰশ লাগি সপোন সৰে তোমাৰ লাহি পৰশ লাগি সপোন সৰে তোমার মিঠা মাতর খুদত মরম হবে তোমার মিঠা মাতর খুদত মরম হবে না 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 na 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 na
ধন্যবাদ। অন্য এটি জনপ্ৰিয় দ্বৈত সংগীত আমাৰ আজিৰ এই বিশেষ অনুষ্ঠানত। প্ৰিয় দৰ্শক, আমি জেচিচিৰ ষ্টুডিঅ'লৈ দুগৰাকী শিল্পীক আমন্ত্ৰণ জনাই আনিছোঁ। তেখেতসকলৰ বিহুৰ প্ৰস্তুতি সন্দৰ্ভত কিছু কথা পতাৰ প্ৰয়াস কৰিছোঁ আৰু বহাগৰ গান আমাৰ এই অনুষ্ঠানত এই মুহূৰ্তত লৈছোঁ এটি বাণিজ্যিক বিৰতি। বাণিজ্যিক বিৰতিৰ পিছত আমি আমাৰ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ পুনৰ উভতি আহিম। জেচিচিৰ গ্ৰাহকৰ বাবে এটি সুখবৰ। জেচিচি ফাইবাৰনেটে আগবঢ়াইছে ফ্ৰী ইনষ্টলেশ্যনেৰে ইণ্টাৰনেট কানেকশ্যন। লগতে লাভ কৰিব 2.4G আৰু 5G ৰাউটাৰ আৰু ন্যূনতম ইণ্টাৰনেটৰ প্লেন মাত্ৰ 349ৰ পৰা আৰম্ভ। এই অফাৰ মাত্ৰ কেইদিনমানৰ বাবেহে। সবিশেষৰ বাবে শীঘ্ৰেই যোগাযোগ কৰক জেচিচিৰ জাগিৰোডৰ কাৰ্যালয়ৰ সৈতে। কণ্টেক্ট 7028310226, টোল ফ্ৰী নম্বৰ 180034512221। খন্তেক বাণিজ্যিক বিৰতিৰ পিছত আমাৰ এই বিশেষ অনুষ্ঠান বহাগৰ গানলৈ আপোনালোকক স্বাগতম। আজি আমাৰ সৈতে আছে ৰূপম বৰদলৈ আৰু জুৰি বৰা, দুয়োগৰাকী শিল্পীয়ে আগন্তুক বিহুৰ প্ৰস্তুতি সন্দৰ্ভত আমাৰ সৈতে গীত পৰিৱেশন কৰিছে। আৰু এবাৰ মই ৰূপমৰ ওচৰলৈ গৈছোঁ। মোৰ এটি প্ৰিয় গীত আছে, আগলি বাঁহৰে গগনা বজায়। যৌৱনে আমনি কৰে কথা ছবিখনত চাগে চিত্ৰায়ন হৈছিল সেই গীতটি। উদিত নাৰায়ণ আৰু মহিলা কণ্ঠশিল্পীগৰাকীৰ নামটো মই এই মুহূৰ্তত মনলৈ অহা নাই, দ্বৈত কণ্ঠতে আছিল চাগে গীতটি। সেই গীতটি যদি এই মুহূৰ্তত কিছু শুনিব পাৰোঁ আপোনাৰ কণ্ঠত। ঠিকে আছে, গীতটি আমি গাই আছোঁ, সুন্দৰ গীত। আগলি বাঁহৰে গগনা বজাই, লাহিকৈ হাঁহিৰে মুখনি সজাই, চুপতি কৰি ঢুকালা আহি, ঘুমতি হৰি মোৰ উৰে ৰাতি, নীলা বুকুৰে কলি জাতাৰি। তেনেকৈ নকবাই নৰবাজুকাই, বিহুৰে বতৰত মুখে ফুলুৱাই, উতৰা কৰা কথাটি ক'লা, এতিয়া কিয় আমনি কৰা, নিদিলাহি মনৰ বাতৰি। আগলি বাঁহৰে গগনা বজাই, লাহিকৈ হাঁহিৰে মুখনি সজাই। পুৰণিৰ পথাৰত শুনিছোঁ ঢোলৰে মাত, ঢোলৰ বাটে শুনি লাগিছে চিনাকি, তাতে নাই এতিয়া গান। তোমালৈ বাটে চাওঁ, জুৰিয়াহঁতৰ চাহ, তোমাকে নেদেখি থাকো কেনে কৰি, উচ পিচ লাগিছে গা। নেথাকে খহি সকলো আমাৰ, মন্তি দেহি তোমাতে মগন, জানানুৱাৰী ৰাখিব ধৰি। আগলি বাঁহৰে গগনা বজাই, লাহিকৈ হাঁহিৰে মুখনি সজাই।
শপতে লৈ আঘাতে পৰি যাব বুকু ভৰি খুৱাব বেদনালৈ জীৱনৰে ৰং উপচি পৰি বহাগতে মন কৰিব ভৰি নিজে মৰমৰে নাজৰি আগলি বাহৰে গগনা বজাই লাহিকৈ হাঁহিৰে মুখনি সজাই চুপতি কৰি ঢুকালাহি ঘুমতি হৰি মোৰ উৰে ৰাতি নীলা বুকুৰে কলি জাকাৰহি আগলি বাহৰে গগনা বজাই লাহিকৈ মুখৰে মুখনি সজাই আগলি বাহৰে গগনা বজাই লাহিকৈ হাঁহিৰে মুখনি সজাই আগলি বাহৰে গগনা বজাই লাহিকৈ হাঁহিৰে মুখনি সজাই ধন্যবাদ ধন্যবাদ জনাইছোঁ দুয়োগৰাকী শিল্পীকে মোৰ আদি অন্যতম প্ৰিয় গীত মোৰ নহয় শ্ৰোতা দৰ্শকৰ নিশ্চয় গীতটি প্ৰিয় আৰু প্ৰতিখন বিহু মঞ্চতে এনেসমূহ গীতে আচলতে অসমীয়া সংগীতৰ জগতখনক জীপাল কৰি তোলে আৰু সেই গীতসমূহে ৰূপম বৰদলৈ আৰু জুৰি বৰাই আপোনালোকক গাই শুনাৰ প্ৰয়াস কৰিছে মই ৰূপমৰ ওচৰলৈ গৈছোঁ এটি কথা বা গানৰ জগতলৈ ৰূপম কেনেকৈ আহিল মানে ৰূপমৰ আনুষ্ঠানিক শিক্ষা আছে নে এনেকৈ শুনি শুনি ৰূপমে শিকিছে তেনেকৈ গানৰ ক্ষেত্ৰত আনুষ্ঠানিক শিক্ষাটো নাই আচলত মা দেউতা সংগীতৰ প্ৰতি অনুৰাগ আছিল গতিকে সিফালৰ পৰা চাগে মই তেনেকৈ গাব পৰা হৈছোঁ বা গাওঁ মা দেউতাৰ অৰিহণা আছে মানে আশীৰ্বাদ আছে তেওঁলোকৰ আশীৰ্বাদটো আছে আৰু তেখেতসকলৰ যেতিয়া তেওঁলোক ডেকা গাভৰু আছিল তেতিয়া তেওঁলোকে গীত পৰিৱেশন কৰিছিলে বা মায়ে নামতি নাম গায় সেই সিফালৰ পৰা চাগে সাংস্কৃতিক পৰিৱেশ এটা আছে আছিল হয় হয় নিশ্চয় নিজা সৃষ্টি কিবা আছে নেকি ৰূপমৰ যদি আজিকালি প্ৰায়সমূহ শিল্পীয়ে কিছু শ্ৰম কৰা কিছুদিন পূৰ্বে ৰাজীৱ শদিয়া ঢুকাইছে তেওঁৰো যথেষ্ট অপূৰ্ব সৃষ্টি আছে আমি যদি সুযোগ সুবিধা হয় ৰাজীৱ শদিয়াৰো এটি গীত শুনাৰ প্ৰয়াস কৰিম কিন্তু এই মুহূৰ্তত ৰূপমৰ যদি নিজা সৃষ্টি কিবা সুধো আমি কিবা আছে নেকি ৰূপমৰ নিজা সৃষ্টি বুলিবলৈ আছে মোৰ আজিলৈকে 10টিমান গীত আছে 10টিমান গীত মই এলবাম বনাইছোঁ আৰু ভাল লগা গীত এটা যদি শুনিব পাৰোঁ তাৰে এটি ভাল লগা আৰু গীতটি অসমৰ শ্ৰোতা ৰাইজে আঁকোৱালি লৈছে গীতটি সুন্দৰ গীত গাই আছোঁ বৰ্তমান নিশ্চয় নিশ্চয় প্ৰিয় দৰ্শক আহক এবাৰ আমি ৰূপমৰ কণ্ঠত তেওঁৰ নিজা সৃষ্টি কৰা এটি গীত উপভোগ কৰোঁ মটৰ গাড়ী চলে দেখা বেকা বাটে অতুলৈ মৰম বাঢ়ে বুকু দূৰ দূৰ কপে ৰেল গাড়ী চলে উকি মাৰি বেগে আকাশৰ দয়ে মোৰ ডালিমিয়াৰ লখিমী কৰি তৰা মাই ওলোৱাই নিলে সুবিধা চাই তুলৈ মনত পৰে বুকুত মৰম বাঢ়ে ৰেল গাড়ী চলে উকি মাৰি বেগে গুচি যাম তোলৈ সুবিধা চাই চাম
উঠি লৈ মাজুলী চাম শ্বিলং যাম দাৰ্জিলিং যাম ওখ চাপৰ পাহাৰ বগা সঁচাই লাগিব দুয়োৰে কি মজা আকাশৰ দৰে মোৰ ডালিমি আনি তোকে লখিমী কৰি তৰা মাই তৰা মই পলুৱাই নিমে তোক সুবিধা চাই ৰেষ্টুৰাণ্ট গৈ দুয়ো বহিম ৰেষ্টুৰাণ্ট গৈ দুয়ো বহিম মনৰ কথা কৈ ডিনাৰ কৰিম সঁচাই লাগিব দুয়োৰে কি মজা আকাশৰ দৰে মোৰ ডালিমি আনি তোকে লখিমী কৰি তৰা মাই পলুৱাই নিমে তোক সুবিধা চাই মটৰ গাড়ী চলে উকি মাৰি বেগে ৰেল গাড়ী চলে উকি মাৰি বেগে মনৰে আকাশৰ দৰে মোৰ ডালিমি আনি তোকে লখিমী কৰি তৰা মাই পলুৱাই নিমে তোক সুবিধা চাই মই তৰা মাই ওলাই গুচি যাম তোলৈ সুবিধা চাই ধন্যবাদ ধন্যবাদ জনাইছোঁ এটি সুন্দৰ গীত আচলতে ৰূপমৰ অনুপম সৃষ্টি বুলি কৈছোঁ মই আৰু এনেধৰণৰ গীতসমূহ ৰূপমে চৰ্চা কৰি থাকক নিজা নিজা সৃষ্টি অসমীয়া সংগীত জগতক উপহাৰ দিয়ক উদীয়মান যিহেতু কণ্ঠশিল্পী মই ৰূপমৰ ওচৰলৈ পুনৰ গৈছোঁ মই এটা কথা সুধিব বিচাৰিছোঁ ৰাজীৱ শদিয়াৰ কথা কৈছা তুমি প্ৰথমতে আৰু মই ভাবোঁ এইবেলি অন্ততঃ এইবেলিৰ বিহু মঞ্চত প্ৰতিগৰাকী শিল্পীয়ে ৰাজীৱ শদিয়াৰ দৰে শিল্পীলৈ শ্ৰদ্ধাঞ্জলি জনাই এটি গীত পৰিৱেশন কৰা উচিত আৰু আজিও আমাৰ অনুষ্ঠানত যদি ৰূপমৰ কণ্ঠত কিছু হ'লেও যদি ৰাজীৱ শদিয়াৰ গীতৰ এটা অংশ যদি শুনিব পাৰে এই মুহূৰ্তত যদি সুবিধা হয় ৰূপম হয় বৰ্তমানে বহুতে মিছ কৰোঁ তেখেতক কেৱল মই বুলিয়ে নহয় আমাৰ শিল্পী জগতৰ প্ৰায় সকলো মানুহে মিছ কৰিছে তেখেত নেথাকোঁতেহে উপলব্ধি কৰিছে যে তেখেতৰ সৃষ্টি চৰ্চা গীতসমূহ কেনে কথা সুৰ সকলো ভাল গতিকে আগন্তুক আহি থকা বিহুত মই তেখেতৰ দুটি গীত লৈছোঁ সেই দুটি গীতৰে মই এটি গীত সুন্দৰ গীত মই বৰ্তমান গাই আছোঁ গাঁওখনি নগৰ হ'ল ভাল কথাবোৰ মনবোৰো বহল হ'ল ঐ আমাৰ মানুহৰ গাঁওখনি নগৰ হ'ল ভাল কথাবোৰ মনবোৰো বহল হ'ল আমাৰ মানুহৰ গাঁওখনি নগৰ হ'ল ভাল কথাবোৰ মনবোৰো বহল হ'ল আমাৰ মানুহৰ সমাজখনে ল'লে গতি সময় দ্ৰুতি ডাঙৰ মানুহ হ'ব লাগে আমাক ৰাতি গুৰুবাপ জগতৰে গুৰুজনা থকা হ'লে আজি আকৌ এবাৰ ক'লেহেঁতেন হৰি নামে গতি আমাক আৰু কথা এটি ক'লেহেঁতেন ভাঙি পাতি নাখাই নবৈ মৰিলে দিন নকৰিলে খেতি কৈ নাখাই নবৈ মৰিলে দিন নকৰিলে খেতি
গোহালিতে গৰু নাই ঐ কাতি বিহু পাতো পিছে পথাৰতে চাকি নাই ঐ গৰু বিহু পাতো পিছে গোহালিতে গৰু নাই কাতি বিহু পাতো পিছে পথাৰতে চাকি নাই মাঘৰ বিহুত নাপাহৰো বনাবলৈ মেজি ভোগালীটো বিহু নাচো ভেলা ঘৰ সাজি বোলো বাপ জগতৰে গুৰুজনা থকা হ'লে আজি আকৌ এবাৰ ক'লেহেঁতেন হৰি নামে গতি আমাক আৰু কথা এটি ক'লেহেঁতেন ভাঙি পাতি নাখাই নবৈ মৰি মেদিন নকৰিলে খেতি ঐ নাখাই নবৈ মৰি মেদিন নকৰিলে খেতি ঐ নাখাই নবৈ মৰি মেদিন ঐ নকৰিলে খেতি ধন্যবাদ ধন্যবাদ জনাইছোঁ আৰু এই বিশেষ গীতটিৰে আমি ৰাজীৱ শদিয়ালৈও আমাৰ ষ্টুডিঅ'ৰ পৰা তেখেতলৈ শ্ৰদ্ধা জনাইছোঁ শ্ৰদ্ধাঞ্জলি জনাইছোঁ মই আমাৰ অনুষ্ঠান সামৰিম আৰু যিহেতু আমাৰ অনুষ্ঠান বহাগৰ গান আৰু বহাগৰ প্ৰস্তুতি সন্দৰ্ভত কৈ আছোঁ গতিকে বিহু যদি আমি নুশুনো আমাৰ অনুষ্ঠান আধৰুৱা হ'ব আৰু এটি বিহুৰে আমি আমাৰ অনুষ্ঠান সামৰিম তাৰ পূৰ্বে আমাৰ দৰ্শকক উদ্দেশ্যি কিবা ক'ব বিচাৰিবা নেকি এইখিনিতে মই আমাৰ এই অনুষ্ঠানটি প্ৰত্যক্ষ কৰি থকা শ্ৰোতা দৰ্শক ৰাইজক এটি কথা ক'ব বিচাৰোঁ যদি আপোনালোকে আমাৰ এই অনুষ্ঠানটি ভাল পাইছে তেন্তে আপোনালোকে আপোনালোকৰ কাষৰ মঞ্চত সংগীত অনুষ্ঠান কৰিবলৈ আমাক আমন্ত্ৰণ কৰিব পাৰে আমাৰ মোবাইলৰ কণ্টেক্ট নাম্বাৰটি হৈছে 8638616488 মই পুনৰবাৰ আকৌ এবাৰ কৈছোঁ 8638616488 ধন্যবাদ নিশ্চয় আৰু এবাৰ আমি বিহু শুনিম আৰু বিহুৰে আমাৰ অনুষ্ঠান আমি সামৰিম ঠিক আছে যিহেতু আগন্তুক ৰঙালী বিহু গতিকে অসমৰ সমূহ দৰ্শক মণ্ডলী ৰাইজলৈ মই আগতীয়াকৈ ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনাই আজিৰ শেষৰ ফালে অন্তিম গীত এটি বিহু গীত গাইছোঁ অনুষ্ঠানটি সামৰণি মাৰিম তাৰপিছত ঐ নাহৰ পাতৰ আৰতে ঐ জিলিকে মোৰ জোন ঐ খাইনা ঐ তোৰে মুখনি ঐ পদুম তগৰ ফুলিলে শুনিলে মোৰ শেৱালি ঐ মৰমত ঐ কপে বুকুখনি ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমত ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমত ঐ নাহৰ ৰাণী তই বহাগৰে খবৰ ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমত ঐ নাহৰ ৰাণী তই বহাগৰে খবৰ বুকুতে বাজিছে ঘুৰৰে চামৰ তেজত উঠিছে পিৰে পিৰে নৈ বুকুতে বাজিছে ঘুৰৰে চামৰ তেজত উঠিছে পিৰে পিৰে ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমত ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমত ঐ নাহৰ ৰাণী তই বহাগৰে খবৰ
ভাগৰ ঐ যৌৱনৰ ভৰ দুপৰ ঐ নালাগে ধূপ ভাগৰ ঐ যৌৱনৰ ভৰ দুপৰ ঐ নাহৰ যাচি দিলে পানী টুপি বহাগৰ ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমত ঐ নাহৰ ৰাণী তই বহাগৰে খবৰ পালাৰে বাতৰি নাচনি কপালৰ কলিজাত হানি দি নাচনি আদৰ পালাৰে বাতৰি নাচনি কপালৰ কলিজাত হানি দি নাচনি আদৰ ঐ নালাগে ধূপ ভাগৰ ঐ যৌৱনৰ ভৰ দুপৰ ঐ নাহৰ ৰাণী তই বহাগৰে খবৰ ঐ সপোন ডেকা মনৰ ঐ এখন আকাৰে ঘৰ ঐ সপোন ডেকা মনৰ ঐ এখন আকাৰে ঘৰ ঐ নাহৰ পাৰি পিনে চেনেহৰে চাদৰ ঐ সপোন ডেকা মনৰ ঐ এখন আকাৰে ঘৰ ঐ নাহৰ পাৰি পিনে চেনেহৰে চাদৰ নিদিবা বছৰ হলা বাগৰ বিচনি নালাগে বাদে মই চলৰ নিদিবা বছৰ হলা বাগৰ বিচনি নালাগে বাদে মই চলৰ ঐ সপোন ডেকা মনৰ ঐ এখন আকাৰে ঘৰ ঐ নাহৰ পাৰি পিনে চেনেহৰে চাদৰ ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমত ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমত ঐ নাহৰ ৰাণীৰ তই বহাগৰে খবৰ ঐ নাহৰ ৰাণীৰ তই বহাগৰে খবৰ ঐ নাহৰ ঐ আনিলি তই বহাগৰে খবৰ ধন্যবাদ প্ৰিয় দৰ্শক সেয়া আছিল ৰূপম বৰদলৈ আৰু জুৰি বৰা আমাৰ এই বিশেষ অনুষ্ঠান আছিল বহাগৰ গান জেচিচিৰ ষ্টুডিঅ'লৈ আজি দুয়োগৰাকী শিল্পীক আমি আমন্ত্ৰণ জনাই আনিছিলোঁ আৰু আগন্তুক ৰঙালী বিহুৰ প্ৰস্তুতি সন্দৰ্ভত কিছু কথা পাতিলোঁ কিছু গীত শুনিলোঁ আমি দুয়োগৰাকী শিল্পীকে ধন্যবাদ জনাইছোঁ সমান্তৰালভাৱে আমাৰ অনুষ্ঠানত বাদ্যসংগত কৰা ইজাজ ডন আৰু কিশোৰ আটাইকেইগৰাকীক আমি শ্ৰদ্ধা জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু আমাৰ এই মঞ্চৰ উদীয়মান শিল্পীৰ বাবে আপোনালোকৰো যদি কোনো ওচৰে পাজৰে এনেকুৱা ধৰণৰ উদীয়মান কণ্ঠশিল্পী আছে আমি আমাৰ এই মঞ্চ দিয়াৰ প্ৰয়াস কৰিম আমাৰ সৈতে আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু ইয়াৰ লগে লগে আমাৰ আজিৰ এই বিশেষ অনুষ্ঠান বহাগৰ গানৰ পৰা আমি বিদায় লৈছোঁ চাই থাকিব জেচিচি ধন্যবাদ